গুড ইভিনিং মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো আজি মই এটা হোম শ্ৰেণীৰ অস্বস্তি কবিতাৰ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। তো তোমালোকে ভালদৰে মন কৰিবা। তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? ৰঘুনাথ চৌধুৰীক বিহুগী কবি বুলি জনা যায়। তাৰপিছত খ নম্বৰটো হৈছে ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম হৈছে সাধুৰী 1910 আৰু কেতেকী 1918। তাৰপিছত গ নম্বৰ কোনটো হৈছে যে প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে? প্ৰকৃতিক নৱ কিশলয় দলে অৰ্থাৎ গছৰ কুঁহিপাত আৰু গজালি কৈহে সাদৰি আনিলে বুলি কবিয়ে কৈছে। মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? মন্দিৰৰ উপেক্ষিত ৰৱা ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো হৈছে জল স্থল আৰু পথ দেৱতাৰ মহা অভিযান চলিছে। জল স্থল আৰু অন্তৰিক্ষ দেৱতাৰ মহা অভিযান চলিছে। প্ৰথম 6 নম্বৰ কুৱেশ্যনটো হৈছে যে মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? মুক্তি পথযাত্ৰীয়ে মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হৈছে যে কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা। কবিতাটোত কবিয়ে প্ৰকৃতিৰ অন্তৰিক্ষ, নাৰী, আকাশ, সূৰ্য, জল, মাটি, গছৰ কুঁহিপাত, গজালি, কপৌ ফুল, চৰাই চিৰিকটি আদি বস্তুৰ কথা উল্লেখ কৰিছে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো হৈছে যে কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি বা আৰাধনা কৰিছে, কিয়নো প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। তাৰপিছত কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কি দৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবি ৰঘুনাথ চৌধুৰীৰ প্ৰশস্তি কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে আৰু প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে। কাল ৰাত্ৰিৰ অন্তত যিদৰে পুৱাৰ সুৰুৱে পোহৰৰ সম্ভাৰ কঢ়িয়াই আনি সৰ্বত্ৰে বিলাই দিয়ে, জল স্থল আনকি অন্তৰিক্ষও জিলিকি উঠে, সেইদৰে গছ বন ফুল ফলেও যেন আনন্দত আত্মহাৰা হৈ পৰিছে। চৰাই চিৰিকটি আদিয়েও সকলোতে দেৱতাৰ সন্ধান কৰিছে। তাৰপৰা প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখা। কবি ৰঘুনাথ চৌধুৰীয়ে প্ৰশস্তি নামৰ কবিতাটোৰ জৰিয়তে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা বা গুণানুকীৰ্তন কৰিছে। ঈশ্বৰ ভক্তিৰ স্বৰূপ এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে আৰু প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। সৃষ্টিকৰ্তাৰ সন্ধানে কবিতাটোক ৰহস্যবাদী কৰি তুলিছে। পুৱাৰ পূব আকাশত ৰংগালী সুৰুৱে ভুমুকি মৰাৰ লগে লগে দশ দিশ উজ্জ্বল হৈ পৰে। আকাশে বতাহে গছ বনে প্ৰকৃতি সকলোতে সাজেৰে সজ্জিত হৈ পৰে। প্ৰকৃতিৰ চৰাই চিৰিকটি গছ লতিকা ফুল ফলবোৰৰ আনন্দেৰে ভৰি পৰিছে। চৰাই চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে। সদ্য স্নাতা প্ৰকৃতিৰ চৰাই চিৰিকটিয়ে সুমধুৰ সংগীতৰ মূৰ্ছনাৰে যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে, সেইদৰে অমৃত সন্তান মানুহেও আন্ধাৰৰ পৰা পোহৰৰ অভিমুখে বাট বিচাৰি ফুৰিছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেয়েহে কবিয়ে ভক্তসকলক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। প্ৰশস্তি কবিতাটিত কবিয়ে ৰাতিপুৱাৰ এক মনোমোহা বৰ্ণনা দিছে। নিশাৰ অৱসান ঘটাই পূব দিশত হেংগুলীৰ আভাৰে সূৰ্য দেৱতাই শুকি মৰাৰ লগে লগে গোটেই প্ৰকৃতিত জগততে এক অপৰূপ সৌন্দৰ্যৰ সৃষ্টি হৈছে। কবিৰ দৃষ্টিত এই জগতখনেই যেতিয়া আনন্দ সন্ধানী, আলোক সন্ধানী আৰু
তেনে ক্ষেত্ৰত অমৃতৰ সন্তান মানুহে জীৱ শ্ৰেষ্ঠ হৈও কিয় পোহৰৰ সন্ধান কৰা নাই? প্ৰকৃতিৰ সন্মোহিনী উদাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেয়েহে কবিয়ে মানুহক ঋত্বিক ধ্যানী অমৃত পুত্ৰ বুলি বিশেষণ কৰি এলাহ ত্যাগ কৰিবলৈ আহ্বান জনাইছে। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো হৈছে সুদূৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্ত কৃতক কিয় আহ্বান জনাইছে বুজাই লিখা। কাল ৰাতিৰ আন্ধাৰৰ অন্তত পুৱাৰ পূব আকাশত ৰংগালী সূৰুজে ভুমুকি মৰাৰ লগে লগে দশ দিশ উজ্জ্বল হৈ পৰে। আকাশে বাতাহে গছ বনে প্ৰকৃতি সকলোতে সাজেৰে সজ্জিত হৈ উঠিল। প্ৰকৃতিৰ চৰাই চিৰিকটি গছ লতিকা ফুল ফলবোৰৰ মন আনন্দেৰে ভৰি পৰিল। চৰাই চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰেহে সন্ধানে কৰি মুক্তিৰ সেন্দুৰীয়া পথৰ অভিযানেহে চলালে। তেনে এক পবিত্ৰ আৰু মহান কাৰণত ভক্তসকলক অৰ্থাৎ মানুহকো সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে আহ্বান জনাইছে। তাৰপিছত ব্যাখ্যা কৰা উঠে তৰু হিৰে হিৰে বন বিহংগৰ ছদ ভৰা সমুদুৰ টান জলস্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। উদ্ধৃত কবিতা বিহগী কবি ৰঘুনাথ চৌধুৰীৰ দেৱৰ ৰচিত প্ৰশস্তি নামৰ কবিতাৰ অন্তৰ্গত। কবিতাফাঁকিৰ জৰিয়তে কবিয়ে পুৱাৰ ৰংগালী হ'ব সূৰুজৰ আভাই জল স্থল আকাশ তথা প্ৰকৃতিৰ জগতক কিদৰে আনন্দ আৰু উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে তাকেই বুজাব বিচাৰিছে। পুৱাৰ পূব আকাশৰ সূৰুজে কাল ৰাতিৰ অন্ধকাৰ নাশ কৰি প্ৰকৃতিক উজ্বলাই তোলে। বনৰ চৰাই চিৰিকটিৰ গানে গছ লতিকাৰ হিৰে হিৰে সমুদৰ গীতৰ ৰাগিনী ঢালি দিছে। মন প্ৰাণ হৰি পুলকিত কৰি তুলিছে। ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দতে তলম হৈ পৰিছে। সমগ্ৰ পৃথিৱীৰ লগতে জল থল আকাশ আদিত সুন্দৰতাৰ জয়গান বাজি উঠিছে। কবিৰ কল্পনাত সমগ্ৰ পৃথিৱী যেন আনন্দত মতলীয়া হৈ নতুন সাজেৰে সজ্জিত হৈ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। প্ৰকৃতিৰ এই বিনন্দীয় ৰূপে স্বৰ্গ-মৰ্ত্যৰ প্ৰভেদ নোহোৱা কৰিলে। সকলোতে যেন দেৱতাৰ কাণে কাণে মুক্তিপথ তথা সুন্দৰতাৰ মহা অভিযানৰ বাতৰিহে যোগালে। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো হৈছে যে কৰি দিন ন জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ হল মহাকাল ৰাতি উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পদযাত্ৰী। উদ্ধৃত কাব্যাংশ কবিৰ ৰঘুনাথ চৌধুৰী দেৱৰ ৰচিত কবিতা প্ৰশস্তিৰ পৰা দিয়া হৈছে। কবি উক্ত কাব্যাংশৰ জৰিয়তে কাল ৰাতিৰ অন্ধকাৰ নাশ কৰি পুৱাৰ সূৰুজে কঢ়িয়াই অনা সুন্দৰতাৰ অভিযানত অমৃতৰ সন্তান মানুহক জড়িত কৰিবলৈ প্ৰচেষ্টা কৰিছে। নিচা মানেই আন্ধাৰ। এই আন্ধাৰেলি প্ৰতিকী অৰ্থত নানা দুখ যন্ত্ৰণাৰে ভৰা এনে কাল ৰাতিৰ অন্ধকাৰক অৱসান ঘটাই পূব আকাশত হেঙ্গুলী আভাৱে সূৰ্য দেৱতাই ভুমুকি মৰাৰ লগে লগে গোটেই প্ৰকৃতি জগতে অপৰূপ সৌন্দৰ্যৰ সৃষ্টি হয়। কবিৰ দৃষ্টিতে জগতখনি যেতিয়া আনন্দ সন্ধানী আলোক সন্ধানী তেনে ক্ষেত্ৰত অমৃতৰ সন্তান মানুহে জীৱ শ্ৰেষ্ঠ হৈ কিয় পোহৰৰ সন্ধান কৰিব বিচৰা নাই? প্ৰকৃতিৰ সন্মোহিনী উদাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে আৰু সেই কবিয়ে মানুহক ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ বুলি বিশেষণ কৰি এলাহ ত্যাগ কৰিবলৈ আহ্বান জনাইছে। 9 নম্বৰ কুৱেশ্যনটো হৈছে মোহন কৃষক বেণু অনাহত ছন্দে গায় মহিমৰ গান মোহ চন্দ্ৰ লস্তে জুই উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপধ্যান। উদ্ধৃত কবিতাফাঁকি বিহগী কবি ৰঘুনাথ চৌধুৰী দেৱৰ ৰচিত কবিতা প্ৰশস্তিৰ অন্তৰ্গত। উক্ত কবিতাৰ জৰিয়তে কবিয়ে পুৱাৰ হেঙ্গুলী সূৰুজৰ আভাই বিনন্দীয়া প্ৰকৃতিৰ অপৰূপ ৰূপ লাৱণ্য জগাই তুলি কিদৰে সমগ্ৰ বিশ্বকে পুলকিত কৰি তোলে তাকে বুজাবলৈ প্ৰয়াস কৰি মানুহক সুন্দৰৰ সন্ধান কৰিবলৈ আহ্বান জনাইছে। পূব আকাশত হেঙ্গুলী আভাৰে সূৰ্য দেৱতাই ভুমুকি মৰাৰ লগে লগে গোটেই প্ৰকৃতিৰ জগততে সৃষ্টি হোৱা অপৰূপ সৌন্দৰ্যত গছ লতা চৰাই চিৰিকটিৰ উপৰি জল থল আকাশত সুন্দৰতাৰ আলোড়ন উঠিছে। কৃষক বেণুৱে বতাহত আনন্দতে নিজে নিজে সুৰ তুলি মহামহিমত অৰ্থাৎ সৃষ্টিকৰ্তাৰ গান গাইছে। প্ৰকৃতিৰ সন্মোহিনী উদাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেয়ে কবি ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি টোপনিটো ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।
তাৰপিছত অৰ্থলিকা কৃষলয় হৈছে কুঁহিপাত, চিত্ত হাৰি মানে মন প্ৰাণ হৰি নিয়া, অন্তৰিক্ষ মানে আকাশ। তাৰপিছত চন্দ্ৰলস হ'ব শ্ৰান্ত ক্লান্ত বা টোপনি যোৱা অৱস্থা। তাৰ বাক্য ৰচনা কৰা। দশ দিশ হৈছে কুলি কেতকীৰ মাতে দশ দিছে বসন্তাৰ বতৰা বিলাই দিলে। অপেক্ষিত উৰ্মিলাই লক্ষণৰ সৈতে বনবাসলৈ যাবলৈ নাপালে। জৰাজীৰ্ণ একমাত্ৰ পুত্ৰৰ অৱহেলাত বুঢ়ীগৰাকীয়ে জৰাজীৰ্ণ ঘৰটোতেই থাকিবলগীয়া হ'ল। অমৃত সাগৰ মন্থন কৰোঁতে ওলোৱা অমৃত খাই দেৱতাসকলে হেনো অমৰত্ব পালে। সন্তানৰ মোহত আচ্ছন্ন হোৱাটো অনুচিত। তাৰপিছত সমাৰ্থক শব্দ লিখা। তৰু হ'ব লতা বা লতিকা, তোমালোকে এটা লিখিলে হ'ল। আৰু মুক্তি হ'ব মুকলি বা ৰেহাই। সমুদ্ৰ হ'ব সুমিষ্ট, ধ্যানী হ'ব তপস্বী। তো তোমালোকে যদি ভিডিঅ'টো চাইছা, ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰি দিবা। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ পৰা আহিছা তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা। ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল।